আইও অলপ সোনকাল কৰ, পথাৰত যাব লাগিব নহয়। যা চাহখিনি বহাগৈ যা। হ'ব দেউতা। উঠিলি ভাইটি, যা হাত মুখ ধুই আহ। ভাইটি আহ, চাহ। দেউতা, আইও মই যাম। ঐ ঘৰতে থাকিম। সোনকালে আহিবি। ব'ল আজি তোক ইংলিছৰ গ্ৰামাৰখিনি চাই দিম। পিছে তুমি ঘৰত কেতিয়া যাবা? কেইদিনমান থাকি যাওঁ ৰ'বা। বহুত বছৰৰ মূৰত মামাহঁতৰ তাত আহিছোঁ। আৰু এতিয়া কি পঢ়ি আছা? পঢ়া কমপ্লিট যোৱা বছৰে হ'ল। এতিয়ালৈকে কামত সোমাব পৰা নাই। তুমি? মোৰো একেই দিয়া। যোৱা বছৰে ডিগ্ৰী কমপ্লিট কৰিলোঁ, কিন্তু আজিলৈকেহে চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলোঁ। ময়োতো একেই দিয়াচোন। কিন্তু তোমাৰ কথা নাই মমতা, তোমাৰ দেউতাই চাকৰি কৰে। তোমাক কিবা কৰি হ'লেও চাকৰি এটা যোগাৰ কৰি দিব পাৰিব, কিন্তু আমাৰ নিচিনা মানুহক। তোমাৰ কথাটো 100% সঁচা। কিন্তু মই ইমানো দুৰ্বল হ'ব নিবিচাৰোঁ। দেউতাৰ টকাৰে কিবা চাকৰি কিনি ল'ম। মই নিজে কিবা এটা কৰিব বিচাৰোঁ। নিজে কিবা এটা কৰাৰ হেঁপাহ আছে। মই তোমাক বুজি পাইছোঁ। এতিয়া বেছি চিন্তা নকৰিবা। আমি যেনেকৈ কি নহওক এটা চাকৰি যোগাৰ কৰি ল'বই লাগিব। একদম সঁচা কৈছা। তোমাকতো দেউতাই বহুত কষ্ট কৰি ডাঙৰ কৰিছে। মই যেতিয়াই কিবা চাকৰিৰ কথা গম পাওঁ তেতিয়াই তোমাক কৈ দিম। ঠিক আছে দিয়া। পিছে তোমালোকৰ ৰবাব টেঙা আছে, লাগিব নেকি? ব'লা ব'লা খাই লওঁ। এনেই ফুৰিব আহিছোঁ বকুল। সোনকালে আহিবি, আজিকালি এনেই দিনকাল ভাল নহয়। ইহঁতক মাতিব নালাগে ভিখাৰীৰ জাতবিলাকক। অপদাৰ্থ হৈ জন্মিছে পৃথিৱীখনত। হয় দেউ, ঠিক কৈছা। চা ভাই, মানুহক ধনী দুখীয়া বুলি হাঁহিব নালাগে। তই যিমানে নকওঁ কিয় আমি সাহতো হাঁহিম না কি? সিহঁতৰো তো এটা মন আছে, শুনিলে কষ্ট হ'ব। তহঁতে যে আৰু কি একেটা কথাকে কৈছা। আপুনি কেনে দোকানীয়ে দোকান দিছে অথচ গ্ৰাহক আহিলে বেয়া পায়। দোকানীজনে গ্ৰাহকৰ শিখা, ঐ শিখা। বকুল বহিবি। নবৌ শিখা, মই এটা কথা ক'বলৈ আহিলোঁ। কি কথা? মই টিভি চাই থাকোঁতে এতিয়া দেখিলোঁ পুলিচৰ চাকৰি ওলাইছে। কাইলৈৰ পৰা দৌৰিব ওলাবি। তয়ো যাবি নেকি? ময়ো যাম। হ'ব দে, মই এতিয়া যাওঁ দে। কিন্তু বহা হ'লে ভাল পালোঁ হয়। নাই, মই দোকানত যাবলৈ আহিছিলোঁ। যা দে। যাওঁ দে। তোমাৰে দিন দে মানুহে কৰবাৰ লগত কাপি থাকে। কি বিলাকি লাগ তোমাৰ কিন্তু এনজয় কৰছা দেই। তোমাৰে দিন দে ইয়াক খাই থাকলে কি হ'ব? দেখিলি বকুল, ইহঁতবোৰৰ হাঁহি। বাদ দে ঐ, ইহঁতবোৰ এনেকুৱাই। এনেকুৱাই বুলি চব কথা বাদ দিব নোৱাৰি। আমাৰ কি নিজৰ কাৰণে, ঘৰখনৰ কাৰণে একো কৰিবৰ মন নাযায়?
তই কিজানি পাগলে হলি। পাগল হোৱাৰ কথা নহয় বকুল, তয়ো জান মাক সৰুতে হেৰুৱালোঁ। তাৰপিছত দেউতাই কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে আৰু এতিয়াও কৰি আছে, আৰু ভাইটিও পঢ়ি আছে। মোৰ যে দেউতাৰ মুখখনলৈ চাব বৰ কষ্ট হয়ও। হ'ব, তই এইবোৰ বেছি চিন্তা কৰি নাথাকিবি। মই ঘৰ পালোহি, মই যাওঁ। তই যোৱা, অহাকালি আহিবা। এনেদৰেই সদায় ইহঁতবোৰে দৌৰিব আহে। বহুদিন বহুবাৰ ইণ্টাৰভিউ দিয়াৰ পিছতো ভাল ৰিজাল্ট নাহিল। কেতিয়াবা যদি ৰানিঙত ফেইল কৰে, কেতিয়াবা আকৌ টকাৰ অভাৱত যাব নোৱাৰে। তথাপিও কিন্তু হাৰ মনা নাছিল। তেনেতে এদিন ৰাতিপুৱা, আহকচোন চাওঁ কি হ'ল। শিখা, 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 শিখা। কি হ'ল গকুল? ভাল খবৰ আছে এটা খুৰা। কি ভাল খবৰ? শিখাৰ আৰু মোৰ চাকৰি হৈ গ'ল পুলিচত। ই বঢ়িয়া। শিখা ক'ত আছে খুৰা? তাই ঘৰৰ ভিতৰত আছে। আয় ঐ জনী। বকুল, শিখা, কি ভাল খবৰ? আমাৰ দৌৰৰ পুলিচত চাকৰি হৈ গ'ল শিখা। এইখন ডাকোৱালে দি গ'ল, তোমাৰ ফোনলৈ লৈ আহিলোঁ। মোৰ দেখোন বিশ্বাসেই হোৱা নাই। দেউতা, মোৰ চাকৰি হৈ গ'ল। বঢ়িয়া কথা। জীৱনত হতাশ আৰু ব্যৰ্থতা থাকিব, কিন্তু যিজনে সপোনৰ পিছত দৌৰিও নাভাগৰে তেওঁহে শেষ হাঁহিটো মাৰিব পাৰে। আজিকালিৰ সমাজত বহু মানুহে আপোনাক হাঁহিব, বহুতে সাহসো দিব, প্ৰেৰণা দিব। পিছে মানুহে কৰা তাচ্ছিল্যবোৰ আওকাণ কৰি নিজৰ মনটোক বান্ধি আগুৱাই গৈ থাকক। সময়ৰ লগত সমানে যুঁজ দিয়ক, চাবচোন এদিন নিশ্চয় সফল হ'ব। তোমাৰ কথাটো একদম মই নিজে কিবা এটা কৰিব বিচাৰোঁ, দেখাব বিচাৰোঁ মোৰো যে হয়নে নহয় ওলাই গ'লো ইহঁতক মাতিব নালাগিব, ভিক্ষাৰীবিলাকক চালা অপৰদাত একশ্যন